ফেচবুকত খুব উজাৰিলে এজন কংগ্ৰেছ কৰ্মীয়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোক কি কৰিব নালাগে, সুদটো দিব নালাগে, মোক মূল পইচা 50,000 টকা ঘূৰাই দিয়ক, এই বুলি ফেচবুকত পোষ্ট লিখিলে গৌৰৱ গগৈলৈ। আৰু সেই যুৱকজনে আচলতে কি কৰিছিলে, আমাৰ দিছপুৰ সমষ্টিৰ পৰা তেওঁ টিকটৰ দাবীদাৰ আছিলে। আৰু লাষ্টত কি হ'ল, আবেদনৰ লগত তেওঁ 50,000 টকা দিছিলে। দিয়াৰ পিছত বা ফোনটো ৰিচিভ কৰিব লাগে, কেইবাবাৰো বোলে ফোন কৰিছে, ফোন ৰিচিভ নকৰে। আৰু বাৰু মই মোৰ কথাখিনি কৈ নাথাকোঁ, তেওঁ ফেচবুকত কি লিখিছে মই অলপ কৈ দিছোঁ। তেওঁ লিখিছে, গৌৰৱ গগৈ নিকা ভাৱমূৰ্তি দেখিহে কংগ্ৰেছৰ পৰা টিকট বিচাৰিছিলোঁ। সকলোকে টিকট দিব পাৰিব যে, সেইটো কোনো সভাপতিয়ে নোৱাৰে আৰু সেইটো সৰ্বজন বিদিত। কিন্তু সভাপতি এজনে কাৰোৱে ফোন ৰিচিভ নকৰে, মানে কাৰো মেছেজৰ উত্তৰ নিদিয়ে। তেনেকৈ দল চলাব পাৰিব নেকি? সাধাৰণ ৰাইজক বাদ দিয়ক, দলৰ মানুহৰে মানে ফোন নধৰে। দলৰ কৰ্মীসকলে কাৰো দৰমহা নলয় যে তেওঁ যে ফোন নধৰিব বা মেছেজৰ উত্তৰ নিদিব। দলৰ পৰা প্ৰাৰ্থিত্ব বিচৰা লোকসকলক তেওঁ এবাৰ লগ কৰিছেনে? তেওঁ কাৰোবাক কৈছেনে যে চবকে টিকট দিয়াটো সম্ভৱ নহয়, গতিকে আপোনালোকে লাগক দলৰ হৈ। চৰকাৰ হ'লে সংস্থাপিত কৰিম। নিজৰ মানুহকেইজনক যদি লগ কৰিছে নাজানো, কিন্তু সাধাৰণ কৰ্মীক লগ কৰা নাই। তেওঁ সেইখিনি কথা লিখিছে আৰু বহুখিনি লিখিছে। তাৰ মাজতে ক'ব লাগিব, এইবিলাক অভিযোগ কিন্তু বহু দিনৰ পৰাই তেওঁলোকৰ কংগ্ৰেছ কৰ্মীৰ ভিতৰতেই দি আছিলে। আৰু আমি কি আৰু ভাবিছিলোঁ কি, যিকোনো প্ৰকাৰে মানে ৰাইজৰ স্বাৰ্থত একত্ৰিত হ'ব লাগে আৰু বিজেপি চৰকাৰ ভাঙিব লাগে। কিন্তু এতিয়া কোনো কাৰণতে বিজেপি চৰকাৰ ভাঙিব নোৱাৰে। মই আপোনালোকক কৈ থলোঁ। এতিয়া মই সঁচা কথা কোৱা মানুহ দেই, এতিয়া কাক ভোট দিম আপোনালোকে কওকচোন? আমি যোনেতো ভাল কাম কৰিছে তাকেই ভোট দিব লাগিব, নহয় জানো? গতিকে বন্ধু বান্ধৱীসকল, মানে কিছুমান কথা কওঁ বুলি হেৰি কৰোঁ, তাৰপিছত আকৌ কি হয়, বন্ধ কৰি ৰাখি থৈ দিওঁ। আৰু গম পালেই আপোনালোকে মিত্ৰতাৰ ক্ষেত্ৰত কি হ'ল সেইটো কথাটো গম পালেই। তেওঁ দুমুখীয়া আচলতে, আৰু কৈছিলে তেওঁ আচলতে কি ভাবিছে জানেনে নাই? নিজকে তেওঁ ভাবিছে মই তৰুণ গগৈ পুতেকহে, কিন্তু তেওঁ তৰুণ গগৈ নহয়। আৰু তেওঁ যেতিয়া মানে মুখ্যমন্ত্ৰীৰ লগত হিন্দুস্তান পাকিস্তান লাগি আছিলে, তেওঁক তেতিয়া ছাপোৰ্ট কৰিছিলোঁ। যিটো হয়ে, যিটো নহয় জানো? কিন্তু তাৰ পিছতো তেওঁ এনেকুৱা দুমুখীয়া স্থিতি কিয়? এনেকুৱাকৈ হ'লে তেওঁ বাৰু পাৰিবনে দলৰ কাম কৰিব? অহা 26 পিছত মানে কংগ্ৰেছ দল নাথাকিবই। আৰু কালিলৈতো এটা কিবা কমলাক্ষ নেকি, আৰু শশীকান্ত দাস নেকি, তাৰপিছত আৰু এজন আছে বসন্ত নেকি, সেয়া 3জন বিধায়কে কি কৰিবহি, কালিলৈ বিজেপিত যোগদান কৰিব। আৰু এইবিলাক কিয় হ'বলৈ পাইছে? তেওঁলোকৰ কাৰণেই হ'বলৈ পাইছে, নহয় জানো? তেওঁলোকৰ নিজৰ দলৰ মানুহকেইটাকে তেওঁলোকে কি কৰিব পৰা নাই, ধৰি ৰাখিব পৰা নাই। আৰু এতিয়া এইজন কৰ্মীয়েতো দিলে, এই কৰ্মীজনে কেইবাবাৰো তেওঁক ফোন কৰিছিলে, কিন্তু ফোন ৰিচিভ কৰাটোতো মানে আৰু দূৰৰে কথা। বা কোনো কৰ্মীৰে বোলে ফোন ৰিচিভ নকৰে, মানে নিজকে নিজে বৰ মানে মই মুখ্যমন্ত্ৰী হ'লোঁ বুলিয়ে ভাবেনে? চেল খালে, নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোনো কাৰণতে পটককৈ নহয়, মানে কোনো কাৰণতে আঁতৰাব নোৱাৰে। আপোনালোকে চাই থাকক। আৰু তেওঁ ভাবিছে যে মই মুখ্যমন্ত্ৰী হ'ম, ইমান সহজ নহয়। আৰু এইবাৰতো তেওঁ যোৰহাটতেই হাৰিব, আৰু হৰাটোতো হাৰিব। আপোনালোকে চাবচোন কেনেকুৱা হাৰণ দিব। যিজন অখিল গগৈ নেকি, তেওঁৰ লগত নিশে দেখিছিলে নহয়, কেনেকৈ লাগি পেলাই তেওঁক জিকাইছিলে। আৰু সেইজন অখিল গগৈকে তেওঁ অবিশ্বাস কৰি পেলাই কি কৰিলে, মানে লাখ মৰা নিচিনা হ'ল, হয় নে নহয়? যিয়ে নহওক বাৰু, বোলে এতিয়া মিত্ৰতা নকৰিলে কাৰণে আপুনি এনেকৈ কৈছে তেনেকৈ ক'ব পাৰে, নহয় জানো? কিন্তু মই আগৰ পৰাই কৈ আছোঁ, সেইটো যি এখন দুখন পায় নিজে খেলিলেই হ'ল, হয়নে? এইবিলাক ৰাইজৰ স্বাৰ্থত কৰিবলৈ গ'লে কি হয়, বহুতখিনি কথা আহি পৰে। আৰু এতিয়া ৰাইজে লাহে লাহে গম পাব কোন কাৰ পক্ষত আছে, কোন কাৰ পক্ষত নাই। আৰু ছবিও বহু কথা কয়, আপোনালোকে গম পায়। মোৰ ভিডিঅ' যোনে আগৰ পৰা চাই আছে তেওঁলোকে গম পায়, গৌৰৱ গগৈ আৰু দিলীপ শইকীয়াৰ মাজত কেনেকুৱা এটা সুসম্পৰ্ক, সেইটো হয়তো আৰু দুনাই মই ক'ব নালাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মা থকালৈকে সেইটো কাম কৰিব নোৱাৰে, সেইকাৰণে তেনেকৈ টাপ মাৰি আছে আৰু কংগ্ৰেছ শেষ হ'ব। আৰু মুখ্যমন্ত্ৰীয়েতো এটা ইংগিত দিছিলে, গম পায়নে? যে 31ত
31ত ৰাইজৰ দল আৰু বিজেপি সেইবুলি মুখ্যমন্ত্ৰীয়ে কৈছিলে। যিয়ে নহওক, আৰু তেওঁ কৈছে বিজেপি জয় জয় ময় অৱস্থাত থকাৰ পিছতো পৰিত্ৰাণ বিচাৰি হে আদৰ্শগত কাৰণত টিকেট বিচাৰিছিল। টিকেট যদি নিদিয়ে তেনে প্ৰাৰ্থীবোৰৰ ইমান খৰচ কৰাব নালাগিছিল। সঁচা কথা কিন্তু, হয়নে নহয়? উপৰুৱাকেতো টকা নাপায় আৰু সেইখিনিকে নকৰি পেলাই টকা পইচা খৰচ কৰাই পেলাই তাৰপিছত কি হ'ল বোলে টিকেট চিকেট নাই। তাৰপিছত এতিয়া কৈছে যে ৰকিবুল হুছেইন বা প্ৰদ্যুৎ বৰদলৈ পুত্ৰ অসমৰ সমাজ জীৱনৰ প্ৰতি কি অৰিহণা আছে যে টিকট দিছে। আৰু সেইবিলাককে লিখিছে, বহুখিনি লিখিছে, আপোনালোকে পঢ়ি চালেই গম পাব। আৰু শেষত মই কওঁ সেই যুৱকজনৰ নাম লুইত কুমাৰ বৰ্মন। আৰু তেওঁ আচলতে মানে বহুত দিনৰ পৰা মই চাই আছিলোঁ, দিছপুৰৰ পৰা টিকেট খেলিম বুলি কৈছিলে, মানে ভোটত খেলিম কৈছিলে আৰু ইলেকশ্যনত। কিন্তু তেওঁ আমাৰ ইয়াততো দিছপুৰ সমষ্টিত মীৰা বাইদেৱে পালে। আগতে আমাৰ দিছপুৰ সমষ্টি আছিলে দেই, কিন্তু এতিয়া আমাৰ দিছপুৰ সমষ্টি নহয়, আমাৰ এতিয়া নিউ গুৱাহাটী। গতিকে আমি এতিয়া দিবলৈ নাপাওঁ। আৰু এতিয়া বিজেপি দলতো কি হৈছে, অতুল বৰাৰ বাৰু টিকেট নাপায়, মীৰা বাইদেউকে দিলে। আৰু এতিয়া আমি কাক ভোট দিম কি কথা নাজানো। অৱশ্যে আমাৰ এইফালে প্ৰণৱ লহকৰ বুলি আছে নিউ গুৱাহাটী, আৰু সেইটো ভগৱানে জানিব লাষ্টত কি হয় নহয়। গতিকে গৌৰৱ গগৈ অহংকাৰৰ কাৰণে তেওঁ এতিয়া পতন একদম নিশ্চিত। আৰু কি হ'ল, লুইত কুমাৰ বৰ্মনে এতিয়া কৈছে যে মোক সুতটো নালাগে, মোৰ পইচাটো মোক ঘূৰাই লাগে, সুত আমাক নালাগে। আৰু এনেকুৱা মানুহ হয়নে নহয়? আচলতে কৰ্মীসকলৰ লগত এটা সুসম্পৰ্ক থাকিব লাগে, নহয়নে? আৰু যাতে কৰ্মীসকল ডাঙৰেই হওক বা সৰুৱেই হওক, তেওঁলোকে কি কৰিব লাগে, নিজৰ মানে সভাপতিজনৰ আগত মানে কথা কিছুমান একদম খোলোচা মানুহে যাতে ক'ব পাৰে, তেনেকুৱা এটা পৰিৱেশ লাগে। কিন্তু সেইবিলাক নাই। তেওঁ ভাবে বা মোতকৈ আৰু ডাঙৰ মানুহ কোনোৱেই নাই। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো একদম সৰু কৰিছোঁ, এইখিনিকে কৈ মোৰ মানে সৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।